যে কি কাৰণত ৰমণক দ্বীপত নাথাকি এই কালিয়ে এই হ্ৰদটোত থাকিলে। প্ৰভুসকল তাৰ উত্তৰ দিবলৈ গৈ কৈছে যে গৰুৰৰ আচলতে প্ৰধান খাদ্য হ'ল সাপ। ভগৱান কৃষ্ণৰ বাহক গৰুৰক ভগৱান বুলি কয়, গৰুৰ ভগৱান। আপোনালোকে চাব ভগৱানৰ ইমানেই প্ৰিয় যে শ্ৰী জগন্নাথ ক্ষেত্ৰত আপোনালোকে দেখিব যে জগন্নাথ প্ৰভুৰ কাষতে গৰুৰ ভগৱান বিদ্যমান হৈ আছে। বেলেগ নালাগে, অসমৰ আপুনি যদি যায় যে আজিৰ পৰা প্ৰায় ৩৫০০ বছৰ পূৰ্বে প্ৰতিষ্ঠিত হাজোৰ আমাৰ যি মাধৱ, হয়নে? গৈছেনে কেতিয়াবা? নাই, যাব, মই কওঁ। তাত আপোনালোকে দেখিব মাধৱ দেৱালয় গৰুৰ তাত হেৰি কি হয়গ্ৰীৱ ভগৱানৰ যি হয়গ্ৰীৱ মাধৱ দেৱালয় যিটো কয়, হয়গ্ৰীৱ যেতিয়া ভগৱানে ঘোঁৰাৰ দৰে জিভাৰ যিটো অৱতাৰ লৈছিলে, সেই হয়গ্ৰীৱ ভগৱানৰ মূৰ্তি বিদ্যমান হৈ আছে, মাধৱৰ মূৰ্তি বিদ্যমান হৈ আছে, তাত গৰুৰ ভগৱানৰ মূৰ্তিও বিদ্যমান হৈ আছে, সুদৰ্শন চক্ৰ ভগৱানৰ মূৰ্তি বিদ্যমান হৈ আছে। বাৰু যিয়েই নহওক, গৰুৰ ভগৱানৰ একান্ত প্ৰিয়, যাক কান্ধত তুলি ভগৱান। গৰুৰ ইমানেই শক্তিশালী, মই আপোনালোকক এটা উদাহৰণ দিওঁ গৰুৰৰ, যে কি যে যেতিয়া সমুদ্ৰ মন্থন কৰিবৰ কাৰণে মন্দৰগিৰি পৰ্বত অসুৰবিলাকে আনিবলৈ গ'ল দাঙি পেলাই, আমি লৈ আহিম, সাগৰত দিবহে লাগে, পৰ্বত এখন তোলাতেনো কি আমি অসুৰবিলাকৰ কাৰণে। কিন্তু ভগৱানে দেখিলে যে ইমান অহংকাৰ তেওঁলোকৰ অসুৰবিলাকৰ, সেই মন্দৰগিৰি পৰ্বত উঠাই লৈ আহি থাকোঁতে তাৰ লগে লগে সি ওজন বহুত বাঢ়ি গ'ল আৰু সি পৰি গ'ল মাটিত হেঁচা খাই। আৰু মন্দৰগিৰি পৰ্বতৰ হেঁচাত বহুত দৈত্য মৰি থাকিল, তাতে নিপাত হৈ গ'ল। গতিকে দৈত্যৰাজে ক'লে যে আৰম্ভণিতে এইবিলাক অমংগল হ'ল, গতিকে আমি আৰু সমুদ্ৰ মন্থন নকৰোঁ। কিন্তু ভগৱান কৃষ্ণই দেখিলে যে সমুদ্ৰ মন্থন নহ'লেও নহ'ব, কাৰণ লক্ষ্মীৰ উৎপত্তি হ'ব লাগিব, মূল উদ্দেশ্যটো এইটোৱেই। সেইকাৰণে ক'লে যে ঠিক আছে সেইবিলাকক মই আকৌ জীয়াই দিম, তোমালোকে কিন্তু কৰা। এই যে পৰ্বতখন দাঙিব নোৱাৰিলে, তেওঁলোকৰ হাতৰ পৰা পৰি গ'ল, তেতিয়া সেই পৰ্বত স্বয়ং ভগৱান কৃষ্ণই গৰুৰক আজ্ঞা কৰিলে, আৰু গৰুৰৰ কান্ধত স্বয়ং বিশ্বব্ৰহ্মাণ্ডৰ ভাৰ লৈ ভগৱানটো বহিছে, তাৰে পিঠিতে আকৌ মন্দৰগিৰিও তুলি লৈছে গৰুৰে, তুলি লৈ সমুদ্ৰলৈকে আহিছে। ভাবক আপোনালোকে এতিয়া, ইমান পৰাক্ৰমী, ইমান শক্তিশালী গৰুৰ ভগৱান, তেওঁক কি কৰিব লাগে, এই সৰ্পকুলবিলাকে প্ৰতি পূৰ্ণিমাত তেওঁক পূজা কৰিব লাগে, তেওঁৰ কাৰণে খাদ্য বস্তু দ্ৰব্য শৰাই সঁফুৰা এইবিলাক আগবঢ়াব লাগে। এই কালিয়ে কি কৰিছে, এইডাল সাপে গৰুৰক নামানে, তেওঁৰ নিজৰ পৰাক্ৰম আৰু অহংকাৰত গৰুৰৰ কাৰণে আগবঢ়োৱা প্ৰসাদ তেওঁ নিজে গৈ ভক্ষণ কৰে আৰু গৰ্জি গৰ্জি প্ৰত্যাহ্বান জনায়। এই কথা জানি ভগৱানৰ একান্ত সেৱক গৰুৰে তেওঁক উচিত শিক্ষা দিবৰ কাৰণে খেদি আহিলে, আৰু দুয়োৰে মাজত যুদ্ধ হ'ল। আন্দোলা আন্দোলি কৰে দুয়োকো পিৰি, কৰন্ত আক্ৰান্ত আতে দুয়ো মহাবল, দলডুব পৃথিৱী আটোপ তলবল, গৰুৰকো ধৰি পাছে সৰ্প মহাঘোৰ, হাজাৰক মুখে সংগে ভেজাইলে কামোৰ, একে একৈ দাঁত যেন নাংগলৰ ইষ, গৰুৰক সৰ্ব গাঁৱে লগাইলেক বিষ, বিষ্ণুৰ বাহন বীৰ বিষক নগনি, কোপে জ্বলিলন্ত যেন তোলাত অগনি, চাম্পদীয়া কালিক ধৰিল থোতে ঘালি, শৰীৰৰ মাংস নখে পেলাইলা বসানি। যে গৰুৰ আহিছে যুদ্ধ কৰিবৰ কাৰণে, তেওঁৰ সহস্ৰ ফণাৰ এক লোহাৰ যেন নাঙলত যে ফালবিলাক লগাই প্ৰচণ্ড ধাৰ, তেনেকুৱা ফালৰ নিচিনা একোটা দাঁত, সেই 1000খন মুখেৰে গৰুৰক যেতিয়া দংশন কৰিছে, সমস্ত শৰীৰত বিষ নিৰ্বাপিত কৰিছে, আৰু সেই বিষকো নগনি গৰুৰে তেওঁৰ মুখেৰে ঠোঁটেৰে সেই কালিৰ গা বখলিয়াই পেলাইছে, একদম বখলিয়াই দিছে। এতিয়া বাম দৌখা উল্লাসী বসাইলা পশা চাত, দৌখা মানে পাখি, কালিৰ মিলিল আখি মৰণৰ ঘাট, গৰুৰৰ দুষ্মহ পসাৰ পায়া চোত,
জিভা মেলি দান্ত তৰি পৰি সৰ্পগোট নকৰে চেতন বীৰ বিভল্ল পৰাই খনেকে খন্দুকি মনে গুণ অবগায় নহু ভক্ষ ভাগ পক্ষী ৰাজৰ সমান ইহাৰৰ হাততো কোনোমতে ৰাখো প্ৰাণ। তেওঁ অচেতন হৈ পৰি থাকিল গৰুৰৰ পৰাক্ৰমত এই কালি হেন শুনি বেগে আখি হ্ৰদে দিলা বোৰ খেদি গুৰি নপাই গৈলা পালতি গৰুৰ। সেই কোনোমতে আহি চুচৰি বাগৰি এই হ্ৰদটোত আহি পেলাই আত্মসমৰ্পণ কৰি প্ৰতিপুত্ৰ সমন্বিতে তাত গৰুৰে মানে তাক তেওঁক বিচাৰি নাপায়, কাৰণ সেই হ্ৰদটো বহুত ডাঙৰ আৰু বহুত দ, গতিকে তাত তেওঁ আত্মগোপন কৰিব পাৰে ধুনীয়াকৈ। সেইকাৰণে গৰুৰে তেওঁক বিচাৰি নাপায় উভতি গ'ল। সিদিন ধৰি তেওঁ এতিয়া সেই ৰমণক দ্বীপলৈ আহিব নোৱাৰে এতিয়া, কাৰণ দেখিলেই গৰুৰে তেওঁক মাৰি পেলাব। সেইকাৰণে তাতেই তেওঁ গোটেই জীৱন তেওঁ পৰিজন সমন্বিতে তাত তেওঁ বাস কৰিছিল। হ্ৰদক নাখিলা জীৱা হেতু পক্ষীৰাই শুনা পৰীক্ষিত তুমি তাৰ অভিপ্ৰায়। কিহৰ কাৰণে সেই হ্ৰদটোত গৰুৰ নাহে তাৰো আৰু কাৰণ এটা আছে, সেইটোও কৈছে। কি কৈছে? যে পূৰ্বত হ্ৰদত ঋষি আছিলা সৌভৰি মহা মৎস্য গোট শকুন্তৱে ফুৰৈ চৰি গৰুৰে চৰণ ধৰিবে চান্তে বধিলা সৌভৰি ঋষি বাক্য নগনি সুধাত খাইলা ধৰি পৰম অনাথ ভৈলা আন মৎস্যগণ দেখিয়া ঋষি দায়াই ঋষি বুলিলা বচন যদি দুনাই শান্ত হৈত মৎস্য এক প্ৰাণী মৰিবন্ত গৰুৰ বুলি দিলা সত্যবাণী। তাৰমানে তাতে এজন সৌৰভী নামৰ ঋষিয়ে সেই হ্ৰদটোৰ পাৰত ধ্যান কৰিছিল আৰু সেই হ্ৰদত মাছ মগৰবিলাকে বৰ ধুনীয়াকৈ খেলি থাকে, গৰুৰে মাজে মাজে আহি তাত মাছ তাছ ধৰি খায়। কিন্তু এগৰাকী মানে বহুত মাছৰ পোনা লৈ থকা মাক এগৰাকী মাছৰ তেওঁক গৰুৰে এদিন হত্যা কৰিলে আৰু শিশুবিলাক অনাথ হোৱা দেখি ঋষিৰ মনত দুখ আহিলে আৰু গৰুৰক ক'লে যে তই যদি আজিৰ পৰা আহি ইয়াত এটাও মাছ খাৱ নহয় তই সিদিনাখনে মৰিবি বুলি অভিশাপ দি থৈ দিলে। সেইকাৰণে গৰুৰ সেই হ্ৰদটোলৈ নাহে। আৰু কালিনাগেও ভাবিলে কি এইটো হ্ৰদলৈ যিহেতু গৰু আহিব নোৱাৰে, গতিকে মোৰ কাৰণে আটাইতকৈ নিৰাপদ আৰু সুৰক্ষিত স্থানেই দখৰে। সেইকাৰণে সেই হ্ৰদটোতে আজি বহুকাল ধৰি তেওঁ তাত নিবাস কৰি আছিলে। কিন্তু হ'লে কি হ'ব, যি মৎস্যসকলৰ নিৰাপত্তাৰ কাৰণে আচলতে দৰাচলতে ভগৱানৰ সেৱক গৰুৰে সেই হ্ৰদটোত আহি পেলাই মাছ মগৰ ধৰি খায় কাৰণে সেই হ্ৰদটোত কালিৰ নিচিনা বিষাক্ত সৰ্পই আহি বাস কৰিব পৰা নাই। গতিকে অন্যান্য জীৱকুলবিলাক তাত সুৰক্ষিত হৈ আছিল। কিন্তু ঋষিয়ে যেতিয়া অভিশাপ দি দিলে গৰু আহিব নোৱাৰাত সৰ্প আহি সেই স্থান বসতি কৰাৰ পিছত অন্য জীৱবিলাক নাইকিয়া হৈ গ'ল, চব ধৰি ধৰি খালে, গছ বিৰিখ পৰ্যন্ত জ্বলি গ'ল, তেওঁ অকলে তাত নিবাস কৰে। এতেকে ভগৱান কৃষ্ণৰ কথাটো হ'ল কি তাক পুনঃ উদ্ধাৰ কৰিবৰ কাৰণে এই লীলা সম্পাদন কৰিলে। আপোনালোকে চবেই জানে যে ভগৱান কৃষ্ণই যিবিলাক কৰ্ম জগতত সাধন কৰি থৈ দিছে সেইবিলাকক লীলা বোলে। আমাৰ নিচিনাই মনুষ্য শৰীৰ, আচলতে ভগৱানৰ শৰীৰৰ নিচিনাই আমাৰ শৰীৰ, মনুষ্য ৰূপৰ যিটো শৰীৰ, সেয়া আমি জগতত আছোঁ। ভগৱানৰ নৰলীলা লৈ আহি আমি মানুহে যিবিলাক কাম কৰোঁ এইবিলাকক কৰ্ম বোলে, আৰু ভগৱানে যিবিলাক কৰ্ম কৰে সেইবিলাকক লীলা বোলে। গতিকে ভগৱানেও এইটো লীলা সাধন কৰিছিল, কৰি সেই হ্ৰদটোক জীৱকুলৰ কাৰণে পুনঃ উদ্ধাৰ কৰিবৰ কাৰণে কালি দমন কৰিলে। সেইকাৰণে ইয়াত লিখিছে যে কালি মাত্ৰ জানয় আৰু নতু শুনয় আনে গৰুৰৰ ভয়তো বঞ্চিলা সেই স্থানে কৃষ্ণে উচ্চা দিলা দুনাই দ্বীপতে বঞ্চিল শুনি নৃপতিৰ মনে সংশয় উপজিল শুনা সাৱধানে কেশৱৰ গুণ কৰ্ম কলিযুগে আতপৰে নাহি আন ধৰ্ম। ইয়াত আকৌ প্ৰশ্ন হৈছে, ইয়াৰ উত্তৰ পৰৱৰ্তী দিছে প্ৰভুসকল, কিন্তু আমি আকৌ সিমানলৈকে নাযাম, কাৰণ